চোৱা ভিতৰৰ পৰিৱেশ এই চাৰ্ণত 9:35 হ'বৰ সময় হ'ল কিন্তু এজন কৰ্মচাৰী বিষয়া উপস্থিত হোৱা নাই এয়া চাওক এয়া আন এটা আমি কোঠালি দেখুৱাব চেষ্টা কৰিছোঁ এই কোঠালিটো এজন বিষয়ববীয়া আহি উপস্থিত হোৱা নাই মাত্ৰ দমক দমে পৰি আছে কাগজসমূহ দমক দমে পৰি আছে ফাইলসমূহ এই আন এটা কোঠালি চাওক সম্পূৰ্ণভাৱে খালী হৈ পৰি আছে দমদমকৈ ফাইল আছে দমদমকৈ কাগজৰ টোপলাবোৰসমূহ আছে কিন্তু এজন কৰ্মচাৰী নাই এজন কৰ্মচাৰী উপস্থিত হোৱা নাই এয়া হৈছে গুৱাহাটী উন্নয়নৰ যি কৰ্তৃপক্ষ এয়া তলা লগোৱাই আছে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনৰ পিছতো সময়মতে উপস্থিত হোৱা নাই একাংশ কৰ্মচাৰীসকল ইতিমধ্যে আমি দেখুৱাইছে যিহেতু 9 বজাত চৰকাৰী কৰ্মচাৰীসকলে উপস্থিত হ'ব লাগে ইতিমধ্যে 9:35 হ'ল এয়া আমি দেখুৱাইছোঁ ঘড়ীত 9:35 হৈ গ'ল GMDৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ এয়া দেখুৱাইছোঁ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু ভিতৰৰ ভাগত আমি দৃশ্য দেখুৱাম এই পৰ্যন্ত কোনো এগৰাকী কৰ্মচাৰী এই কাৰ্যালয়ত উপস্থিত হোৱা নাই আৰু আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ কিছু সময়ৰ আগতে আমাৰ সাংবাদিক উপস্থিত হোৱাৰ সময়তে এই মূল দুৱাৰখন অৰ্থাৎ 9:15 বজাত এই মূল দুৱাৰখন তেওঁলোকে তলা খুলিছে আৰু ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম এতিয়ালৈ কোনো এগৰাকী বিষয়া অহা নাই এইটো ষ্টাফ এজেণ্টৰ যিটো অফিচ আছে এই অফিচত এতিয়াও তলা লগাই আছে আৰু ভিতৰৰ কাৰ্যালয়ত এগৰাকী বাইদেৱে ঝাৰু মাৰি আছে আমি মোৰ সহযোগী অনুৰোধ দেখাবলৈ বিচাৰিছোঁ এয়া প্ৰতিটো কাৰ্যালয়ৰ ইতিমধ্যে কোনো এগৰাকী বিষয়ববীয়া আহি উপস্থিত হোৱা নাই যিবোৰ তেওঁলোকে ইতিমধ্যে দৰ্জাত যিবোৰ লক তলা আছে এই তলাসমূহ খোলা নাই হয়তো ভিতৰৰ পৰিৱেশ আমি দেখুৱাম এয়া চাওক ভিতৰৰ পৰিৱেশ এই চাৰ্ণত 9:35 হ'বৰ সময় হ'ল কিন্তু এজন কৰ্মচাৰী বিষয়া উপস্থিত হোৱা নাই দাদা আপুনি হয়তো এই অফিচৰে কাম কৰ্মচাৰী হাউচ কিপিং এতিয়ালৈ কোনো এগৰাকী বিষয়া উপস্থিত হোৱা নাই নেকি বৰ্তমান মই ইয়াতে বেছি দিন হোৱা নাই কথাল কি মানুহবিলাক তাত সেইফালে আহে মানে ঘূৰি থাকোঁ না আপোনালোকেতো নিজে দেখিছে এই কাৰ্যালয়ৰ ভিতৰত চকীবোৰ কিন্তু খালী হৈ আছে ইয়াতে মই বিশেষ কি নকওঁ কেইটামান বজাত আহে তেওঁলোকে 9:30 বজাত আহে তেওঁলোকে সময়সূচীটো 9 বজাত আহিব লাগে হয় হয় তাত কিন্তু আমাৰ মেইন মানুহবিলাক আছে মই হাউচ কিপিঙৰ কণ্ট্ৰেক্টৰ বেছি ক'ব নোৱাৰিম দৈনিক হয় নেকি এনেকুৱা দৈনিক নহয় কেতিয়াবা হয় এইটো মইতো এনেকৈ নাজানিম না ইমান নাজানিম মই আপোনালোকে তাত যাওক আমি ভিতৰৰ পৰিৱেশ এয়া আপুনি এয়া ভিতৰৰ পৰিৱেশ চাওক এনেকৈ যেনে দমক দমে যিবোৰ কাগজ আছে দমক দিয়া যিবোৰ ফাইল আছে এই ফাইলসমূহ তেওঁলোকে পেলাই থৈ দিছে হয়তো যিবোৰ চৰকাৰী বিষয়াই এই যে তেওঁলোকৰ সময়সূচীমতে উপস্থিত নোহোৱাৰ ফলত এই ফাইলসমূহ এনেকৈ পৰি থাকে এয়া দেখুৱাইছোঁ এয়া চাওক বাইদেউগৰাকী হয়তো ঝাৰু চাফাই হৈ বাইদেউ আপোনাৰ ওচৰত আহিছোঁ এতিয়া আপুনি ঝাৰু মাৰি আছে কিন্তু এই সময়ত তেওঁলোকে আহিব লাগে 9টা বজাত উপস্থিত হ'ব লাগে কিন্তু এতিয়া 10টা বাজিবৰ সময় হৈছে বাকী সময়ত কেতিয়া আহে 9:30 আহি যায় আজি আহি পোৱা নাই নিশ্চিতভাৱে তেওঁলোকে নিজে স্বীকাৰ কৰিছে এইসকল বিষয়ববীয়া যিহেতু সময়ত উপস্থিত হ'ব লাগে সময়ত উপস্থিত হোৱা নাই সেইবাবে এই দেখুৱাইছোঁ দমক দমে ফাইলসমূহ লিখাই আছে GMDৰ যিহেতু GMDৰ প্ৰতিটো ফাইল দমক দমে পৰি আছে আৰু সেইবাবে হয়তো আজি গুৱাহাটীৰ উন্নয়ন হোৱা নাই উন্নয়ন এইকাৰণে কৰিব পৰা নাই গুৱাহাটীৰ এই যিবোৰ মুখ্য কাৰ্যালয় এই মুখ্য কাৰ্যালয়ৰ প্ৰতিটো যিবোৰ বিষয়ববী আছে বিষয়ববী উপস্থিত পুনৰ আমি দেখুৱাইছোঁ এয়া চাওক এয়া আন এটা আমি কোঠালি দেখুৱাব চেষ্টা কৰিছোঁ এই কোঠালিটো এজন বিষয়ববীয়া আহি উপস্থিত হোৱা নাই মাত্ৰ দমক দমে পৰি আছে কাগজসমূহ দমক দমে পৰি আছে ফাইলসমূহ প্ৰতিটো কাৰ্যালয়ৰ প্ৰতিটো কোঠালি আমি দেখুৱাবলৈ চেষ্টা কৰিম আজি অসম লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে চৰকাৰী কাৰ্যালয়ৰ নমুনা এয়া হৈছে চৰকাৰী বিষয়ববীয়াসকলৰ নমুনা কাৰণ তেওঁলোকক মাহত কিন্তু লাখ লাখ টকা দৰমহালৈ তেওঁলোকে চলি আছে তেওঁলোকৰ সময় সুবিধামতে তেওঁলোকে ছুটি বিচাৰে কিন্তু তেওঁলোকে যেতিয়া সময়মতে উপস্থিত হ'ব লাগে আমি ইয়াতে পুনৰ এটা কাৰ্যালয় দেখুৱাবলৈ এয়া চাওক কাৰ্যালয়টোৰ চকীখন আছে আঁৰি থৈ দিছে চকীখন ফাইলসমূহ সন্মুখত পৰি আছে কিন্তু যিগৰাকী বিষয়ববীয়া সেই বিষয়ববীয়াই কিন্তু এতিয়াও 10 বাজিবৰ সময় হৈছে কিন্তু আজি উপস্থিত হোৱা নাই আমি নাম ফলকসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যদি নাম ফলকসমূহ তেওঁলোকে লগাইছে সেই ফলকসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে GMDৰ মুখ্য কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি উপস্থিত আছোঁ ইতিমধ্যে দেখুৱাইছোঁ এয়া লিখাই আছে প্ৰতিটো কাৰ্যালয়ৰ ভিতৰৰ ভাগত এয়া দৃশ্য আমি পুনৰ দেখুৱাইছোঁ এইখন যিখন মুখ্য চকী আছে সেই মুখ্য চকীখন ইতিমধ্যে খালী হৈ পৰি আছে ফাইলসমূহ দমদমে পৰি আছে কিন্তু কোনো এগৰাকী বিষয়া 2গৰাকী মাত্ৰ কৰ্মচাৰী আছে চফাই কৰা কৰ্মচাৰী আছে বাইদেউ পুনৰ আপোনাৰ ওচৰত এবাৰ আহিছোঁ আমি যিহেতু চৰকাৰী এটা কাৰ্যালয় অসমৰ মুখ্যমন্ত্ৰীয়ে সময় নিৰ্ধাৰণ কৰি দিছে কাৰ্যালয়ত উপস্থিত হোৱাৰ কথা কিন্তু এই সময়ত যে তেওঁলোকে উপস্থিত নহয় এই দৈনিক হৈ থাকে নেকি দৈনিক নহয় কেতিয়াবা হয় গাড়ী মটৰৰ কাৰণে হ'ব পাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহে কিছু কামৰ কাৰণে আহে তেওঁলোকে গাড়ী মটৰ ভাড়া ভৰি তেওঁলোকে আহে এই কামসমূহ কিন্তু সময়ত কৰিব নোৱাৰে এইবাবে
সেইটোতো আমি ভালকৈ নাজানো। আমি চাফাই কৰ্মী, আমি 8টা বজাত আহি চাফাটো কৰি দিওঁ। এতিয়া অফিচাৰবিলাকে কেতিয়া আহে নাহে সেইটো আমি ভালকৈ গম নাপাওঁ। নিশ্চিতভাৱে, কাৰণ তেওঁলোকে চাফাই কৰ্মী, কাৰণ তেওঁলোকে সময়ত আহি চাফা কৰি থৈ যায়। কিন্তু যিবোৰ কৰ্মচাৰী আছে, আমি পুনৰ দেখাব, এয়া মাত্ৰ এটা নমুনা। এই প্ৰতিটো কোঠালি দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এই এটা কোঠালি, এটা কোঠালি চাওক, সম্পূৰ্ণভাৱে খালী হৈ পৰি আছে। দমদমকৈ ফাইল আছে, দমদমকৈ কাগজৰ টোপোলাবোৰসমূহ আছে, কিন্তু এজন কৰ্মচাৰী নাই, এজন কৰ্মচাৰী উপস্থিত হোৱা নাই। এয়া হৈছে গুৱাহাটী উন্নয়নৰ যি কৰ্তৃপক্ষ, এয়া তলা লগোৱাই আছে। আমি আন এটা দৃশ্য দেখিছোঁ, এয়া তলা লগোৱাই আছে, এই পৰ্যন্ত তলা খোলা নাই। আৰু ওপৰৰ ভাগৰ দৃশ্য আমি দেখিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পিছতে। এয়া তলা লগোৱাই আছে। চাওক, এয়া হৈছে অসম চৰকাৰৰ যি কাৰ্যালয় আছে, এই কাৰ্যালয়সমূহৰ এয়া নমুনা। এয়া অসম লাইভৰ দৰ্শক, আমি গুৱাহাটী মহানগৰৰ উন্নয়নৰ যি GMD, এই GMDৰ কাৰ্যালয় আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই কাৰ্যালয়ৰ ভিতৰত এগৰাকী বিষয়ববীয়া ইতিমধ্যে উপস্থিত হোৱা নাই। প্ৰতিটো কোঠালিৰ প্ৰতিগৰাকী যি কৰ্মচাৰী আছে, বিষয়ববীয়া আছে, সেই বিষয়ববীয়াসমূহ উপস্থিত হোৱা নাই। এনেদৰে তেওঁলোকে তলা মাৰে। এয়া আছে, আন এটা দেখুৱাইছোঁ, এনেকৈ তলা লগোৱাই আছে। এতিয়ালৈকে তলা খুলিবৰ সময় হোৱা নাই তেওঁলোকৰ, কাৰণ এই যে এয়া হৈছে উন্নয়ন, আৰু এয়া উন্নয়ন কৰিব। গুৱাহাটীৰ যে আজিলৈকে উন্নয়ন হোৱা নাই মাত্ৰ এটাই কাৰণ। আমি পুনৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বহুকেইটা কোঠালি আছে, বহু বিষয়ববীয়াসকল আছে, কিন্তু এতিয়া প্ৰায় 10 বাজিবৰ হ'ল। এই 10 বজালৈকে কোনো এজন বিষয়া, এয়া চাওক, এয়া চাবলৈ দেখা পাইছে দৰ্জা খুলিবৰ সময় হোৱা নাই, তলা খোলা নাই এই পৰ্যন্তলৈকে, কাৰণ তেওঁলোকে বিষয়ববীয়াসমূহ আহিব। এয়া চাওক, তলা লগোৱাই আছে। আমি দেখুৱাইছোঁ তলা খুলিবৰ সময় হোৱা নাই, কাৰণ এতিয়া ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম আমি। এয়া দেখুৱাইছোঁ প্ৰতিটো কাৰ্যালয়ৰ প্ৰতিটো কোঠালিৰ ভিতৰত যিসকল বিষয়ববীয়া থাকিব লাগে, এই বিষয়ববীয়াসকল নাই, যাৰ ফলত গুৱাহাটী মহানগৰৰ যি উন্নয়ন, এই উন্নয়ন যে আধৰুৱা হৈ আছে, এয়া এটা নমুনা।